মই এতিয়া বৰ্তমান শিৱসাগৰত থকা শিৱদৌললৈ আহিছোঁ আৰু যিসকল লোকে এই শিৱসাগৰত থকা শিৱদৌলক এতিয়ালৈকে আহিব পৰা নাই তেওঁলোকে মোৰ এই ভিডিঅ'টোৰ জৰিয়তে শিৱদৌলৰ যি সৌন্দৰ্য সেয়া সৌন্দৰ্য চাব পাৰিব, লগতে আৰাধনা কৰিব পাৰিব। বলক মই আপোনালোকক যি শিৱদৌল আছে সেই শিৱদৌলত থকা যি পৰিৱেশ সেই পৰিৱেশ দেখাবৰ বাবে চেষ্টা কৰিছোঁ। বলক। এয়া হৈছে শিৱদৌল আৰু এই শিৱদৌলৰ ভিতৰত গৈ তেওঁলোকে ভিতৰত গৈ পেলাই আৰাধনা কৰে। তেওঁলোকে চাকি বন্তি বাহিৰতে জ্বলায় আৰু ভিতৰত গৈ সেৱা কৰিব পাৰে। এয়া মই আপোনালোকক দেখাবৰ বাবে চেষ্টা কৰিছোঁ। আৰু যি শিৱদৌলৰ প্ৰাংগণ আছে সেই শিৱদৌলৰ প্ৰাংগণত এখন ধুনীয়া ফুলনি বাগিচাৰে ধৰি আছে। চাওক, মই দেখাবৰ বাবে চেষ্টা কৰিছোঁ। আৰু এই শিৱদৌলৰ প্ৰাংগণতে দেৱী দৌল আছে। দেৱী দৌল মানে মা দুৰ্গা মাৰ দৌল হয়। সেই প্ৰাংগণতে দেৱী দৌল আছে। মই এই দেৱী দৌলৰ কাষলৈ গৈ আছোঁ। আপোনালোকে চাওক মোৰ এই ভিডিঅ'টোৰ জৰিয়তে। এয়াই হৈছে শিৱসাগৰত অৱস্থিত দেৱী দৌল। এই দেৱী দৌলৰ এই চাৰিওফালৰ পৰিৱেশ দেখাবৰ বাবে চেষ্টা কৰিছোঁ। আৰু ভিতৰত যিহেতু দৌলৰ ভিতৰত ফটোগ্ৰাফী কৰিব নোৱাৰি, গতিকে মই বাহিৰৰ পৰা আপোনালোকক সামগ্ৰিক পৰিৱেশ দেখাবৰ বাবে চেষ্টা কৰিছোঁ। চাওক। আৰু এই যি শিৱদৌল আছে, শিৱদৌল দেৱী দৌল আছে আৰু তাৰ কাষতে ইফালে আপোনাৰ শিৱসাগৰ পুখুৰী আছে। সেই শিৱসাগৰ পুখুৰীও দেখাবৰ বাবে চেষ্টা কৰিম মই অন্য এটা ভিডিঅ'ত। আজি এই ভিডিঅ'টোৰ দ্বাৰা আপোনালোকে যে শিৱসাগৰত এয়া দেৱী দৌল আৰু এয়া শিৱদৌল যি আছে আৰু এইফালে ছাইডত বিষ্ণুদৌল আছে, গতিকে এই তিনি দৌলৰ যি সামগ্ৰিক পৰিৱেশ সেই পৰিৱেশ আপোনালোকক দেখাবৰ বাবে চেষ্টা কৰিছোঁ। যিসকল লোকে শিৱসাগৰৰ এই শিৱদৌল, বিষ্ণুদৌল, দেৱী দৌললৈ আহিব পৰা নাই তেওঁলোকে মোৰ এই ব্লগটোৰ জৰিয়তে যি শিৱদৌলৰ এয়া মহিমা আছে, মাধ্যাত্ম আছে, তেওঁলোকে সেয়া কৰিব পাৰে ব্লগটোৰ জৰিয়তে। চব ধন্যবাদ। মই এতিয়া বৰ্তমান শিৱসাগৰ জিলাৰ যি শিৱদৌল, দেৱী দৌল আৰু বিষ্ণুদৌল আছে সেই দৌলৰ কাষত আছোঁ। চাওক, মই আপোনালোকক দেখাবৰ বাবে চেষ্টা কৰিছোঁ। এয়া হ'ল শিৱদৌল আৰু এই ছাইডত যে আছে এয়া হ'ল দেৱী দৌল, মানে দুৰ্গা মাৰ দৌল। আৰু ওচৰতে আছে এয়া হৈছে বিষ্ণুদৌল। একেলগে তিনি দৌল আছে। আৰু এই তিনি দৌল যি আছে দৌলৰ কাষতে এয়া বৰপুখুৰী। চাওক, বৰপুখুৰীৰ বহুত ডাঙৰ হয় পুখুৰীটো। এইটো হৈছে এই যি তিনি দৌল আছে, তিনি দৌলৰ ওচৰত থকা এইটো হৈছে বৰপুখুৰী। চাৰিওফালে এটা এই চাৰিওকাষে এনেকৈ খোজকাঢ়িব পাৰি। সেইটো যিটো বৰপুখুৰী আছে সেই বৰপুখুৰীটোৰ চাৰিওফালে এনেকৈ মানুহে খোজকাঢ়ি যি বৰপুখুৰীৰ সৌন্দৰ্য আছে সেই বৰপুখুৰীৰ সৌন্দৰ্য উপভোগ কৰিব পাৰে। মই আপোনালোকক সামগ্ৰিক পৰিৱেশ দেখাবৰ বাবে চেষ্টা কৰিছোঁ। চাওক, এইটো এই ফুটপাথ হয়। এই ফুটপাথৰ চাৰিওফালে এনেকৈ বৰপুখুৰীৰ চাৰিওফালে এনেকৈ মানুহে খোজকাঢ়ি যি বৰপুখুৰীৰ সৌন্দৰ্য উপভোগ কৰে। যিসকল লোকে এই শিৱসাগৰৰ শিৱদৌল, দেৱী দৌল, বিষ্ণুদৌলত আহিব পৰা নাই তেওঁলোকে মোৰ এই ব্লগটোৰ জৰিয়তে, ভিডিঅ'টোৰ জৰিয়তে চাব পাৰিব। চাওক,
ধন্যবাদ। এয়াই হৈছে শিৱসাগৰত অৱস্থিত যি জয়সাগৰ পুখুৰী আছে, সেই জয়সাগৰ পুখুৰীৰ ওচৰতে থকা এই বিষ্ণুদৌল। চাওক, এই বিষ্ণুদৌল বাগ আকৃতিত বহুত ডাঙৰ হয়। বিভিন্ন ঠাইৰ পৰা ভক্তপ্ৰাণ ৰাইজ আহে। গতিকে যিসকল লোকে এই জয়সাগৰৰ ওচৰত থকা বিষ্ণুদৌল মন্দিৰত আহিব পৰা নাই, তেখেতসকলে মোৰ এই ব্লগটোৰ জৰিয়তে প্ৰণাম জনাওক, যাতে সকলোৰে আশা আকাংক্ষা পূৰণ হয়। ধন্যবাদ। এয়াই হৈছে শিৱসাগৰত থকা জয়সাগৰ, আৰু সেই জয়সাগৰত মই এতিয়া আহি উপস্থিত হৈছোঁ আৰু আপোনালোকক জয়সাগৰৰ যি পৰিৱেশ, সেই পৰিৱেশ দেখাবৰ বাবে চেষ্টা কৰিছোঁ। আৰু ইয়াত এখন হোটেল থাকে। ইয়াতে যিসকল পৰ্যটক আহে তেওঁলোকে হোটেলৰ পৰা আহাৰ গ্ৰহণ কৰিব পাৰে, আৰু তাৰ কাৰণে টেবুল চকী ইয়াত পাৰত লগাই থৈছে ধুনীয়াকৈ। আৰু এইটোৱেই হৈছে এই জয়সাগৰ। আৰু ইয়াতে ব'টিঙৰ ব্যৱস্থা কৰা আছে। আৰু আবেলি হ'লেই তেওঁলোকে কি হয়, যিহেতু বেলিটো যায় তিমানমানৰ পৰা তেওঁলোকে ইয়াত এই ব'টিঙৰ ব্যৱস্থা কৰে। পৰ্যটকসকল আহে, পৰ্যটকসকলক এই ব'টিং কৰাই এই যি জয়সাগৰৰ পৰিৱেশ, ইয়াৰ পৰিৱেশ তেওঁলোকে সৌন্দৰ্য উপভোগ কৰিব পাৰে। গতিকে যিসকল লোকে জয়সাগৰলৈ আহিব পৰা নাই, মোৰ এই ব্লগটোৰ জৰিয়তে সৌন্দৰ্য উপভোগ কৰিব পাৰিব। মই আপোনালোকক সামগ্ৰিক পৰিৱেশ দেখাবৰ বাবে চেষ্টা কৰিলোঁ। এয়াই হৈছে শিৱসাগৰত থকা যিটো জয়সাগৰ, সেই জয়সাগৰৰ অপৰূপ সৌন্দৰ্য। ধন্যবাদ। এতিয়া আমি বৰ্তমান শিৱসাগৰত থকা তলাতল ঘৰৰ ভিতৰত আছোঁ। যি তলাতল ঘৰৰ আছে শিৱসাগৰত, সেই তলাতল ঘৰৰ ভিতৰত আছোঁ। আৰু যিসকল লোকে তলাতল ঘৰ আজিলৈকে চাবলৈ পৰা নাই, মোৰ এই ভিডিঅ'টোৰ জৰিয়তে অলপ চাব পাৰিব। ব'লক মই আপোনালোকক অলপ দেখাবৰ বাবে চেষ্টা কৰোঁ। এয়া দেখিছে, এয়া তলাতল ঘৰৰ এই যিবিলাক দৰ্জা দেখিছে ইয়াত, এই দৰ্জা ইফালে যি বিল্ডিং দেখিছে, সেই ভিতৰে ভিতৰে ৰাস্তা থাকে, সৰু সৰু ৰাস্তা, গুহা টাইপৰ নিচিনা। আৰু এয়া দিয়েই এফালৰ পৰা সিফাললৈ যাব পাৰে, ভিতৰত যি কানেকশ্যন আছে। আৰু ভিতৰত এটা সৰু গুহা টাইপৰ নিচিনা আছে, আগতে আছিলে, কিন্তু এতিয়া বৰ্তমান হয়তো বন্ধ কৰি দিছে। মানে সেইফালে গ'লে পিছত ওলাই আহিবলৈ অসুবিধা হৈ পৰে, সেইটো কাৰণে সেইটো ৰাস্তাটো বন্ধ কৰি দিছে। আৰু বাকী যিখিনি আছে সেইফালৰ ৰাস্তা, ভিতৰত এফালৰ পৰা সোমাই সিফালে ওলাই যাব পাৰি। ব'লক এতিয়া ভিতৰত যাওঁ আৰু অলপ দেখাবৰ বাবে চেষ্টা কৰোঁ। আৰু এনেদৰে ভিতৰত চিৰি আছে, সেই চিৰি দি ভিতৰত যিখিনি গুহা টাইপৰ নিচিনা আছে সেইফালে ওলাই যাব পাৰি। এনেদৰে তলাতল ঘৰৰ বিভিন্ন এঠাইৰ পৰা আন ঠাইলৈ এই যি দৰ্জা টাইপ আছে